ইফালে হুজাইত গাড়ীয়ে প্ৰৱেশ উচ্ছেদিতৰ উৰিয়ামঘাটৰ উচ্ছেদস্থলীৰ পৰা আহি নিশা হুজাইত প্ৰৱেশ কৰিছে সন্দেহজনক লোকে নিশা বৰপুখুৰী অঞ্চলত ৰাইজে আবদ্ধ কৰে সন্দেহজনক লোক অহা দুখন বাহন 5 শিশুসহ 12 জনক আটক স্থানীয় লোকৰ ঘটনাক লৈ হুজাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আবদ্ধ কৰা বাহন দুখনৰ নম্বৰ হৈছে AS02 CC8604 আৰু AS02 DC1873 আৰক্ষী উপস্থিত হৈ গাড়ীখন আটাইকে আটক কৰি লৈ যায় থানালৈ আনহাতে হুজাইলৈ আৰু উচ্ছেদিত পৰিয়াল আহি থকা বুলি মন্তব্য কৰে স্থানীয় লোকসকলে উৰিয়ামঘাটত উচ্ছেদ কৰা হ'ব উৰিয়ামঘাটৰ উচ্ছেদ অভিযানৰ জাননী লাভ কৰাৰ পিছতে এতিয়া থৰকাচুটি হেৰাই বেদখলকাৰীসকলে তালি টোপোলা বান্ধি পলায়ন কৰিছে নগাঁও মৰিগাঁও ধিং ৰূপহীহাট লাহৰীঘাট বিভিন্ন স্থানলৈ এনেদৰে পলায়ন কৰিছে বেদখলকাৰীসকলে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো হুজাইলৈ অহা দুখন সন্দেহজনক বাহন ৰখাই স্থানীয় লোকে সোধা পোছা কৰে শিশু মহিলা সহ কেইবাজনকো স্থানীয় লোকে আটক কৰে খবৰ দিয়ে আৰক্ষীক এই ঘটনাক কেন্দ্ৰ কৰি হুজাইত নিশা তীব্ৰ উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হয় কই থেকে আইছো এখানে কই থাকবা তাত কি সরকারি মাটি আছিল সরকারি মাটি আছিল ইয়াত কত আইছে আপনারা যমুনা মুজা আমি তো আপনার পশ্চিম দিকে যাব তাত কি আছে কি মাটি আছে তাতে মাটি আছে তো উৰিয়ামঘাটত কিমান বছৰ ধৰি আছিল তাতে কিমান বছৰ ধৰি আছিল তাতে কিমান টাইম লাগিব 35 বছৰ আছিল 35 বছৰ তে এতিয়া আপোনালোকে ইয়াত কত থাকিব এতিয়া পশ্চিম দিকে সরকারি মাটি নামে দিবটা মাটি আৰু এনেদৰে এতিয়া হাৰি হাৰি বাহন দেখিবলৈ পোৱা হৈছে বিভিন্ন স্থানত মধ্য অসমৰ কাৰণ ৰেংমা বনাঞ্চল যি ৰেংমা বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি আহিছিল আজি বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত এতিয়া এনেদৰে তালি টোপোলা বান্ধি উৰিয়ামঘাটৰ পৰা পলায়ন কৰিছে বেদখলকাৰীসকলে বিশেষকৈ নগাঁও ধিং ৰূপহীহাট মৈৰাবাৰী লাহৰীঘাট এই স্থানসমূহৰ পৰা যোৱা এইসকল বেদখলকাৰীয়ে সম্পূৰ্ণ বনাঞ্চল দখল কৰি তাত তামোল বাগান পাতিছিল নেমুৰ বাগান পাতিছিল কল বাগান পাতিছিল আৰু সেই ভূমি বেদখল ভূমি উচ্ছেদ কৰিবৰ বাবে চৰকাৰে জাননী জাৰি কৰিছে আৰু সেই জাননী লাভ কৰাৰ পিছতে আমি দেখুৱাইছিলোঁ কেনেদৰে উৰিয়ামঘাটত শ ট্ৰাকৰ শাৰী দেখিবলৈ পোৱা হৈছিল আৰু সেই ট্ৰাকসমূহত বুজাই কৰি এনেদৰে তালি টোপোলা বান্ধি বেদখলকাৰীসকলে নগাঁও অভিমুখে হুজাই অভিমুখে মৰিগাঁও অভিমুখে ৰাওনা হৈছে আৰু নিশাৰ ভাগত এনে কেইবাখনো সন্দেহজনক বাহন স্থানীয় ৰাইজে জব্দ কৰে নথিপত্ৰ পৰীক্ষা কৰে আৰক্ষীক খবৰ দিয়ে আৰু পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে নিশাৰ ভাগত আৰক্ষী উপস্থিত হৈ গাড়ীসহ আটাইকে আটক কৰি লৈ যায় থানালৈ আনহাতে হুজাইলৈ আৰু উচ্ছেদিত পৰিয়াল আহি থকা বুলিও মন্তব্য কৰিছে স্থানীয় লোকসকলে কই থেকে আইছো এখানে কই থাকবা সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদৰ জোৱাৰ উঠিছে ধুবুৰীৰ বিলাসীপাৰাৰ উচ্ছেদ অভিযান গোৱালপাৰাৰ উচ্ছেদ অভিযান আৰু এইবাৰ ৰেংমাত চলিব উচ্ছেদ অভিযান ৰেংমা বনাঞ্চলৰ উচ্ছেদ অভিযানৰ পূৰ্বে এনেকুৱা ধৰণৰ দৃশ্য এতিয়া দেখিবলৈ পোৱা হৈছে তাত কি সরকারি মাটি আছিল সরকারি মাটি আছিল ইয়াত কত আইছে আপনারা যমুনা মুজা আমি তো আপনার পশ্চিম দিকে যাব তাত কি আছে কি মাটি আছে তাতে মাটি আছে তো উৰিয়ামঘাটত কিমান বছৰ ধৰি আছিল তাতে কিমান বছৰ ধৰি আছিল তাতে কিমান টাইম লাগিব 35 বছৰ আছিল 35 বছৰ তে এতিয়া আপোনালোকে ইয়াত কত থাকিব এতিয়া পশ্চিম দিকে সরকারি মাটি নামে দিবটা মাটি 5 শিশুসহ 12 জনক নিশা স্থানীয় লোকে আটক কৰে আৰু এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বৰ্তমানে অব্যাহত আছে আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে সংযুক্ত হৈছো হুজাইৰ পৰা প্ৰণৱ নিশা দুখনকৈ বাহন জব্দ কৰা হৈছে 12 জন লোকক আটক কৰা হৈছে কিমানমান লোকে ইতিমধ্যে হুজাইত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰা হৈছে
চাওক জয়ন্ত, আমি প্ৰথমতে আমি জনাই দিব বিচাৰিছোঁ যে প্ৰথম অৱস্থাত মাছ নিশা 2খন গাড়ী জব্দ কৰিছিলে স্থানীয় ৰাইজে আৰু সেই 2খন গাড়ী আৰক্ষীক গতাই দিছিলে। তাৰ পাছত প্ৰায় নিশা প্ৰায় 1 মান বজাত আন এখন গাড়ী সেই গাঁওখনলৈ প্ৰৱেশ কৰিছিলে আৰু সেই গাঁওখনত প্ৰৱেশ কৰা সেই গাড়ীখনো কিন্তু স্থানীয় ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিছে। আৰু মুঠৰ ওপৰত যদি আমি ক'বলৈ যাওঁ, মুঠ 3খন গাড়ীত 11গৰাকী ব্যক্তিয়ে নিশাৰ আন্ধাৰ সুযোগ গ্ৰহণ কৰি উৰিয়াম ঘাটৰ পৰা উচ্ছেদিত সেইসকল খন্দেযুক্ত লোকে কিন্তু হোজাই জিলাত প্ৰৱেশ কৰি হোজাইক থিতাপি লোৱাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছিল। আৰু ইয়াৰ ভিতৰত 5গৰাকী কিশোৰী বা কণ শিশু আছে আৰু বাকী 6গৰাকী হৈছে বয়োজ্যেষ্ঠ লোক। আৰু এইসকল লোকে তেওঁলোকৰ উৰিয়াম ঘাটৰ পৰা তেওঁলোকে অহা সেই কথাও ব্যক্ত কৰিছে। আৰু লগতে এটা কথা আমি উল্লেখ কৰিব লাগিব যে 2খন বাহন যেতিয়া জব্দ কৰা হৈছিলে, 2খন বাহন জব্দ কৰাৰ পাছত যিসকল লোকক স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছিলে, পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ সেইসকল লোকক আৰক্ষী থানালৈ লৈ গৈছে। তাতে আমি এটা কথা আমি লক্ষণীয়ভাৱে আমি সেই দৃশ্য দেখিবলৈ পোৱা গৈছিলে যে যিহেতু উৰিয়াম ঘাটৰ পৰা সেইসকল লোক আহিছিলে, কিন্তু বাহন তেওঁলোকে ব্যৱহাৰ কৰিছিলে স্থানীয় অঞ্চলত। যেনেধৰণে যদি তেওঁলোকে হোজাইত প্ৰৱেশ কৰিছে, হোজাইৰ বাহন তেওঁলোকে উৰিয়াম ঘাটলৈ মাতি নিছিলে, তাৰ পাছত সেই স্থানৰ পৰা বয় বস্তু সা সামগ্ৰী সেই বাহনেৰে উঠাই আনি হোজাইত প্ৰৱেশ কৰিছে। কিয়নো হোজাইৰ বাহন যদি নিশাৰ ভাগত যদি হোজাইলৈ সোমায়, সেই সময়ত হয়তো মানুহে সন্দেহ নকৰিব। ইয়াৰ সুযোগ গ্ৰহণ কৰি স্থানীয় বাহনখিনি ব্যৱহাৰ কৰি তেওঁলোকে নিশাৰ আন্ধাৰত হোজাইলৈ প্ৰৱেশ কৰিছে। আৰু পূৰ্বতেও সেই বাহনসমূহক যেতিয়া আমি সোধা পোছা কৰিছিলোঁ, সেইসমূহে কৈছে যে এই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁলোকে উৰিয়াম ঘাটৰ পৰা মানুহ আনি হোজাইৰ বিভিন্ন স্থানত বা তেওঁলোকে এৰি দিয়াৰ কথা তেওঁলোকে ব্যক্ত কৰিছে। আৰু মাছ নিশা 2খন গাড়ী জব্দ হোৱাৰ পাছত পৰৱৰ্তী সময়ত যি এখন গাড়ী আহিছিলে, সেই এখন গাড়ীত কিন্তু কৰিমগঞ্জৰো লোক আছিলে। সেই ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁৰ ঘৰ হৈছে কৰিমগঞ্জ, কিন্তু উৰিয়াম ঘাটত আছিলে। উৰিয়াম ঘাটৰ পৰা তেওঁ হোজাইলৈ আহিছে আৰু হোজাইত বোলে তেওঁৰ পৰিয়ালৰ লোক আছে। কিমান সঁচা কিমান মিছা সেয়া কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তত উচ্ছেদিত সন্দেহযুক্ত লোকসকলে হোজাইত থিতাপি ল'বলৈ নিশাৰ আন্ধাৰত তেওঁলোকে হোজাইত প্ৰৱেশ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ ফেচবুকৰ জৰিয়তে সামগ্ৰিক যি পৰিৱেশ, নিশাৰ ভাগৰ যি পৰিৱেশ আছে, সেই ফটোক এই ফেচবুকত আপলোড কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বা ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। জয়ন্ত, প্ৰণৱ, ধন্যবাদ জনাইছো আপোনাক। আৰু সমান্তৰালকৈ